বিজেপি অসম গণ পৰিষদৰ মিত্ৰজোঁটৰ নিৰ্বাচনী সভাত বিজেপিৰ প্ৰাৰ্থী ভৱেশ কলিতা। মই তৃতীয়বাৰৰ বাবে ৰঙিয়া সমষ্টিৰ বিধায়ক হ'ম। ফুটা কলহ বাল্টিনত কোনোৱে ভোট নিদিয়ে। এইবোৰ দলক ভোট দি লাভ নাই। পদুম ফুলৰ বিকল্প নাই। এই মন্তব্য ৰঙিয়া সমষ্টিৰ বিজেপিৰ প্ৰাৰ্থী ভৱেশ কলিতাৰ। আজি মনাহকুছিৰ কৃষ্টি বিকাশ সংঘৰ বাকৰিত অনুষ্ঠিত নিৰ্বাচনী সভাত অংশগ্ৰহণ কৰি ৰঙিয়া বিধানসভা সমষ্টিৰ বিজেপিৰ প্ৰাৰ্থী ভৱেশ কলিতাই পুনৰ কয়, নৰেন্দ্ৰ মোদী আৰু ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰখনে মহিলাসকলক সন্মান দিছে। কোনো এখন চৰকাৰে পূৰ্বতে মহিলাক তেনে সন্মান দিয়া নাছিল। নিৰ্বাচনী সভাত নৰেন্দ্ৰ মোদী জিন্দাবাদ, ডক্টৰ হিমন্ত বিশ্ব শৰ্মা জিন্দাবাদ, ভৱেশ কলিতা জিন্দাবাদ, ভাৰত মাতা কি জয় আদি ধ্বনিৰে নিৰ্বাচনী প্ৰচাৰ তুংগত কৰি তোলে। সভাত ৰঙিয়া পূবপাৰ মণ্ডলৰ মনোজ ডেকা, কৃষাণ মৰ্চৰ নিবাৰণ লহকৰ, অসম গণ পৰিষদৰ শুভৰাম দাস, অসম গণ পৰিষদৰ ৰঙিয়া সমষ্টি সমিতিৰ প্ৰদীপ কুমাৰ বৰা, বিজেপিৰ পূবপাৰ মণ্ডলৰ প্ৰাক্তন সভাপতি মানৱেন্দ্ৰ কলিতা, বেণুধৰ দাস, মনোজ ডেকা, গীতিকা কলিতাকে ধৰি কেইবাগৰাকীও বিজেপি অসম গণ পৰিষদৰ দলীয় নেতাই অংশগ্ৰহণ কৰে। কেইবাখনো নিৰ্বাচনী প্ৰচাৰ সভা ৰাখিছোঁ। ইতিমধ্যে আমাৰ মিত্ৰগোষ্ঠী আৰু আমাৰ দুটা দলৰে সন্মানীয় নেতৃবৃন্দ ইয়াত উপস্থিত হৈছোঁ। প্ৰথমখন সভা আমি মনাহকুছি চকৰ আমাৰ ৰাজহুৱা মণ্ডপত হৈ গ'ল। ইয়াত যিদৰে জনতা ওলাইছে, ৰিজাল্ট আজিয়ে ওলাইছে। আৰু পৰৱৰ্তী কাৰ্যসূচী কেইবাখনো সভা আছে। আজি আমাৰ প্ৰায় 15খন সভা আছে আৰু এনেকৈ আমি বিভিন্ন স্থানত সভা ৰাখিছোঁ। সন্মানীয় ৰাইজৰ ওচৰত গৈছোঁ, আই মাতৃসকলৰ ওচৰত গৈছোঁ, তেওঁলোকৰ আশীৰ্বাদ বিচাৰিছোঁ। 2016 চন, 21 চন আৰু 26 চনত তেওঁলোকে ভাৰতীয় জনতা পাৰ্টী আৰু আমাক আশীৰ্বাদ দিয়াৰ কাৰণে প্ৰস্তুত হৈ আছে আৰু সেই নিমিত্তে জনতাৰ মনৰ আৱাস, মনৰ বুজ লোৱাৰ নিমিত্তে যিটো নিৰ্বাচনী প্ৰচাৰ সভা কৰিবই লাগিব দুখন এখন, সেইকাৰণে জনতাৰ মাজত আহিছোঁ। দাদা, প্ৰতিদ্বন্দ্বী কোনোবা হ'ব পাৰে নেকি? মইতো দেখা নাই প্ৰতিদ্বন্দ্বী। এইবাৰ অসমত প্ৰতিদ্বন্দ্বীয়ে নাই। আপোনালোকে কি কথা কৈ থাকে সদায়? ধুবুৰী মানকাছাৰত বাহিৰে ক'ত আছে ইয়াত? এইবিলাক সমষ্টিত নাই দেই। মই একদম পাত কৈ যাম। নলবাৰী, বৰক্ষেত্ৰী, টিহু, বজালী, সৰভোগ, তাৰপিছত এইপিনে যদি আহে নলবাৰী, আমাৰ ৰঙিয়া, কমলপুৰ, হাজো, চিপাঝাৰ, জালুকবাৰী, গুৱাহাটী আটাইকেইটা, জাগিৰোড, ৰহা, মৰিগাঁও, এইবিলাক সেইপিনে আমি যদি আমি তেজপুৰত যাওঁ, শোণিতপুৰ জিলা আটাইবিলাক, লখিমপুৰ, ধেমাজি, ডিব্ৰুগড়, শদিয়া, তিনিচুকীয়া, বুজা নাই? সেইপিনে আমি বৰাক ভেলী যাওঁ, এইপিনে যে কাৰ্বি পাহাৰত যাওঁ, সেইপিনে ডিমা হাছাও যাওঁ, ক'তো নাই বিৰোধী। কেৱল বিৰোধী ক'ত আছে গম পায়নে? ধুবুৰীত আছে, লাহৰীঘাটত আছে। বাকী ধুবুৰী ক'ত আছে জানে? জনিয়াত আছে, বাঘবৰত আছে, বাছ। বাকী হোৱা খবৰ হ'ব নেকি? বাকী হোৱা খবৰ ক'ত আছে? নিমাও অপজিশ্যন। হাজোৰ পৰা কমলাকান্ত দাসৰ ৰিপৰ্ট, প্ৰাটো টাইম ডিজিটেল। শদিয়াৰ পৰা ধুবুৰীলৈ, বৰাকৰ পৰা ব্ৰহ্মপুত্ৰলৈ সকলোৰে মাজত চিনাকি এটা নাম প্ৰাতঃ টাইম। থলুৱা ভাষা, কৃষ্টি আৰু সত্য বাতৰিৰ আধাৰত প্ৰতিষ্ঠিত খবৰ প্ৰাতঃ টাইমৰ প্ৰতিটো বা বাতৰি পুংখানুপুংখভাৱে চাবলৈ ফেচবুক, ইউটিউব, ৱেবছাইট, টুইটাৰ, ইনষ্টাগ্ৰাম আৰু ব্লগাৰ পেজত লাইক আৰু ফ'ল' কৰক।